মই প্ৰথম ভাবি আছিলোঁ যে কম খৰচত কেনেকৈ কৰিব পাৰি, যে একদম জিৰ' বাজেটত, যে পইচা নোহোৱাকৈ কেনেকৈ কৰিব পাৰি। মই তিনিটা ষ্টেজ থাকে, প্ৰি প্ৰডাকশ্যন, প্ৰডাকশ্যন আৰু পষ্ট প্ৰডাকশ্যন। এই যে পেৰানৰ্মেল ঘটনাটো, এইটোত আপোনাৰ কেনেকৈ ইণ্টাৰেষ্ট মানে আহিলে যে এইটো কৰিম, বা আপুনি কেতিয়াবা শ্বুট কৰি থাকোঁতে বা সেইটো টাইমতে কিবা পাইছিলে নেকি এক্সপিৰিয়েঞ্চ? চব চিনেমা চাই ভাল পাওঁ মই, চব চাওঁ মই, ফ্লপ চিনেমাও চাওঁ মই। ফ্লপ চিনেমা কিয় চাওঁ, যাতে গম পাওঁ কিয় ফ্লপ হ'ল, এইখন কিহৰ কাৰণে ফ্লপ হ'ল। অঁ, COVID হা, আচলতে আপুনি অকণমান ইণ্টাৰেষ্টিংটো শুনাব, জাষ্ট এনেই কৈছোঁ আৰু কোনো মানে ইয়াতে কোনো লিংক নাই কথা। COVID আৰু ওৱান। নমস্কাৰ, সত শ্ৰী আকাল, আদাব। মই সুপ্ৰভাত। সকলোকে স্বাগতম জনাইছোঁ নমামি প্ৰডাকশ্যনলৈ, নমামি ষ্টুডিঅ'জলৈ। আজি আমাৰ মাজত আছে এজন বিশিষ্ট ব্যক্তি, বিশিষ্ট পৰিচালক, আৰু তেওঁৰ ৰিচেণ্টলি ওলাইছে এটা ছিৰিজ ন্যায়। তেওঁৰ ডাইৰেক্টৰ সৌৰভ বৈশ্য ডাঙৰীয়া। নমস্কাৰ সৌৰভ দা। নমস্কাৰ। কি খবৰ, ভালে আছে? আছোঁ, চলি আছোঁ। আৰু নমামি প্ৰডাকশ্যনক শুভেচ্ছা জনালোঁ, আপোনালোকে আৰম্ভ কৰিছে নতুনকৈ, আৰু ধন্যবাদ মোক ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ কাৰণে। ঠিক আছে, থেংক ইউ। সৌৰভ দা, আজি আমি কথাখিনি একদম কেজুৱেল ৰাখোঁ। একদম একদম। ষ্টাৰ্টিং যিহেতু মই নিয়াৰ পৰা কৰিলোঁ, নিয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। আপোনাৰ এতিয়া যোনটো ছিৰিজ আহিছে তাৰ ট্ৰেইলাৰটো দেখিছোঁ, অচিন্ত এক্টিং কৰিছে। সেই নিয়াৰ যাত্ৰাটো আপোনাৰ কেনেকৈ ষ্টাৰ্ট হ'ল, আৰু এই নিয়াই যোনটো ছিৰিজ আপোনালোকে কৰিছে সেইটো বেলেগ ছিৰিজতকৈ কেনেকৈ ডিফাৰেণ্ট মানে? অ'কে, বেলেগ বুলি ক'ব গ'লে এটাতো প্ৰথম কথা, ন্যায় এখন হৈছে কোৰ্ট ৰুম ড্ৰামা। আমাৰ অসমত এতিয়ালৈ কোৰ্ট ৰুম ড্ৰামা ছিৰিজ হওক বা চিনেমা আই থিংক নাই, আৰু মই এতিয়ালৈ গম পোৱাত নাই আৰু। ময়ো কিন্তু গম পোৱা নাই, প্ৰথম চাগে ফাৰ্ষ্ট টাইম হৈছে। তো প্ৰথম চাগে। আৰু ৱেব ছিৰিজখন আমাৰ ৰিল ড্ৰামাত ৰিলিজ হৈছে 4 তাৰিখে। বৰ্তমান লাইভ হৈ আছে, ষ্ট্ৰিমিং হৈ আছে, আৰু প্ৰডিউচ কৰিছে সুমিত দাসগুপ্তা আৰু কোহেলি মেমে, কোহেলি দাসগুপ্তা, তেওঁলোকে কৰিছে। আৰু ছাছপেন্স থ্ৰিলাৰ কোৰ্ট ৰুম ড্ৰামাত চোৱাই যায় আমাৰ, তেনেকুৱা ধৰণৰে। আৰু বহুত নতুন পুৰণি অভিনয় কৰিছে, সকলোৱে বহুত ভাল কাম কৰিছে, আৰু চালে গম পাব। তো আশা কৰিছোঁ সকলোৱে চাব। আৰু আপুনি এখন ডিৰেকশ্যন কৰিছে? মই ডাইৰেকশ্যন কৰিছোঁ। অ'কে, কোনে লিখিছে স্ক্ৰিপ্ট? কোনে? ৰাজদীপ দাই লিখিছে, ৰাজদীপ। আৰু তাৰ কিছু কোৰ্ট ৰুমত হোৱাৰ লগে কোৰ্টৰ কিছুমান যিবোৰ ধাৰা থাকে, IPC ধাৰা, এইবোৰ আমি বহুত বেছি নাজানো। তো আমাৰ সমুদ্ৰ দাসগুপ্তা, তেওঁ এক্টিঙো কৰিছে, তেওঁ ভাইমন দা চিনেমাখনত শিৱ ঠাকুৰৰ কেৰেক্টাৰটো কৰিছিলে। তো তেখেতে কোৰ্ট ৰুমৰ যিবিলাক ধাৰা, এইবোৰ তেওঁ মানে হেৰি কৰিছে, লজবোৰ, সেইবোৰ তেওঁ হেল্প কৰিছে আৰু আমাক, তেওঁ লিখিছে সেইখিনি। অ'কে, তো আশা কৰিছোঁ ভাল পাব আৰু সকলোৱে, অলপ নতুন কিবা কৰা। ৰিল ড্ৰামাত আহি আছে, এতিয়া ষ্ট্ৰিমিং হৈ আছে, আপোনালোকে গৈ পেলাই চাব পাৰে, ছাবস্ক্ৰাইব কৰিব পাৰে, আৰু চাই পেলাই আমাক জনাব, যিহেতু সৌৰভ দা আমাৰ লগত জড়িত হৈছে। চ' সৌৰভ দা, মই ট্ৰেইলাৰত দেখিছোঁ যে অচিন্ত বহুত ভাল এক্টিং কৰিছে, বিকজ হি ইজ এ ভেৰি গুড এক্টৰ এজ ৱেল। অটিজমৰ ওপৰত কিবা? মই সেইটো ক'ব ৰৈ গ'ল, আৰু কেৰেক্টাৰটো অটিষ্টিক দেখুওৱা গৈছে। আমি মাই নেম ইজ খান চিনেমাখন চাইছিলোঁ চাগে, কাৰণ অটিজমৰ বিষয়ে বহুতে নাজানে, আৰু বা কিছুমানে জানে হয়তো। তো অটিষ্টিক সেই কেৰেক্টাৰটো যিটো মাই নেম ইজ খানত শ্বাহৰুখ খানে কৰিছিলে, তেনেকুৱা ধৰণৰ সেইটো দেখুওৱা গৈছে, আৰু অটিষ্টিক কেৰেক্টাৰ এটা দেখুওৱা গৈছে, যে অটিজম প্ৰব্লেমটো থাকিও সি কেনেকৈ কোৰ্টৰ কেছবোৰ কেনেকৈ ছল্ভ কৰে, বা তাৰ নিজৰো এটা লাইফৰ কিবা এটা ঘটনা ঘটি আছে, সেইটোও পেৰেলি চলি থাকে আৰু একেলগে। তো সেইটোৱে আৰু তেনেকুৱা। ঠিক আছে, আমি চালে গম পাবা। আৰু মানে এইবোৰ হেৰি কি হয়, ছাছপেন্স থ্ৰিলাৰ বা এনেকুৱা ধৰণৰ কাহিনীত কিবা অলপ ক'লে তাৰ ৰিভিল হৈ যায় বহুতখিনি, তো নকোৱাটো ভাল আৰু বেছি। আমি চাই পেলাই আমি নিজেও, মোৰ মানে বহুত মন গৈ আছে। মই আগতে ৰিল ড্ৰামা এবাৰ ছাবস্ক্ৰাইব কৰিছিলোঁ, তাৰপিছত তাত মানে বহুত ভাল ভাল, মোৰ অকল ছিৰিজখন বুলিয়ে নহয়, তাত বহুত ভাল ভাল চিনেমা আছে, প্লাছ তোমাৰ ৱেব ছিৰিজ বহুত কেইখন আছে, বহুত ভাল ভাল আছে। আই থিংক মোৰ এইখন 13 নম্বৰ নে 14 নম্বৰ চাগে, মানে চেনেলটোত, ৰিল ড্ৰামা এপটোত তাৰমানে এইখন। তো তাৰ আগত বহুত কেইখন আছে, আৰু চালে ভাল পাব, আৰু বহুত ভাল ভাল চিনেমা আছে, বহুত কোৱালিটিৰ কাম আছে, আৰু তাৰমানে, আৰু ফুল্লি অসমীয়া, আৰু অসমীয়া চিনেমা, অসমীয়া ছিৰিজ। আৰু এতিয়াতো ক'বলৈ গ'লে OTT মানে অসমত চলি থকাটো মানে ৰিল ড্ৰামাই ভালকৈ চলি আছে, আৰু আছে দুটা আছে, কিন্তু ৰিল ড্ৰামা আই থিংক অলপ ওপৰত আছে, এইটোৱে। আৰু বৰ্তমান ভালকৈ কোৱালিটি দিয়া হিচাপত, কোৱালিটিত কিন্তু ধ্যান দিছে তেওঁলোকে, কোৱালিটিত দি আছে, আৰু বনি আছে, বহুত আহি আছে, আৰু লাহে লাহে, আৰু কোনোবাই বনাই আছে। তো আশা কৰিছোঁ সকলোৱে ভালকৈ কৰিব, আৰু কোৱালিটি দি কিনে, মানে সেই আৰু বাজেট অলপ থাকিলে ভালকৈ কৰিব পাৰি, নহ'লে মানে কম কোৱালিটি, কাৰণ আজিকালি চবে নেটফ্লিক্স, এমাজন এইবোৰ চাই থাকে। তো সেইবোৰ চাই উঠি আমাৰ অসমত যদি
কম কোৱালিটি দি বনোৱা যায় তেতিয়া মানে ভাল নাপায় তো এতিয়া আমিও তেনেকুৱা ধৰণৰ কোৱালিটি দিয়ে বনোৱাৰ চেষ্টা কৰিছোঁ তো চাই সকলোৱে সেইটোৱে কৈছে যে অসমীয়া নে কি ধৰিব পৰা নাই আৰু তো ভাল পাইছে তো তেনেকুৱা সেইটো ভাল লাগিছে আৰু যাতে মোকো মই যেতিয়া ট্ৰেইলাৰটো চাই কৰিছিলোঁ মোকো মোৰ কেইবাজন ফ্ৰেণ্ডে কৈছে যে মানে কোৱালিটি বহুতেই ধুনীয়া হৈছে মানে ত' সেইটো মানে পালপিটেশ্যন হৈ আছে যে কেতিয়া চাওঁ আৰু ইয়াৰ পৰা ফ্ৰী হৈ পেলাই অলপ ধুনীয়াকৈ চাওঁ আৰু চ' তাকে তো সৌৰভ দা আপোনাৰ লাইফৰ বিকজ ইউ আৰ এ ভেৰি গুড ষ্টৰি টেলাৰ আৰু কংগ্ৰেচুলেশ্যনছ আপোনাৰ খেনচৰ কথা মই বহুত শুনিছোঁ বা মই নিজেও দেখিছোঁ সেই খেনচৰৰ যাত্ৰাটো আপোনাৰ কেনেকৈ ষ্টাৰ্ট হ'ল আৰু এই নামটো আপুনি ইমান ইউনিক নাম আপুনি কেনেকৈ বিচাৰি পালে অ'কে ক্ষণচৰ মানে হৈছে ক্ষণস্থায়ী মোৰ ক্ষণচৰ এখন চিনেমা হয় মানে মই কৈ দিছোঁ আৰু ক্ষণচৰ চিনেমাখনৰ ৰিল ড্ৰামাতে আছে সেইখন মই গোটেই অসমত প্ৰজেকশ্যন কৰি মানে হেৰি কৰিছিলোঁ আৰু বহুত কম বাজেটত কৰিছিলোঁ এইখন চিনেমা মানে তাৰ আগতে মই এখন আৰু কৰিছিলোঁ কাহিনীৰ আৰু কাহিনী বুলি কাহিনী মানে ক্ষণচৰ কেনেকৈ আৰম্ভ হ'ল ক'ব গ'লে মই সেইখন ক'ব লাগিব কিন্তু সেইখন ক'ব গ'লে আৰু মানে তাৰ আগতে এখন কৰিছিলোঁ চিৰাগ নামত চিৰাগ সেইখন মই আৰু মোৰ বন্ধু এজন আছিলে বড়োৰ ল'ৰা সি বৰ্তমান ভাল এক্টৰ আৰু শ্ৰীমাং চায়নাৰী বুলি দুজনে প্লেন কৰিলোঁ যে চিনেমা এখন কৰিম আৰু তাৰমানে তেতিয়া ইমান মূৰ্খামি বুলিয়ে ক'ব লাগিব একো হাতত পইচা নাই জাষ্ট সাহসটো আছে কাম কৰোঁ আৰু অলপ পইচা লৈছোঁ দেউতাই দিছে তাৰপিছত কেমেৰা এটা কিনি দিছিলে দেউতাই তেতিয়া 40,000 মানত কেমেৰা এটা কিনি দিছিলে আৰু সেইটোৰে আৰম্ভ কৰিছোঁ আৰু তাৰপিছত মূৰ্খামিটো এইটো হ'ল যে আমি ভাবিছিলোঁ কি প্ৰমো এটা বনাই মানে প্ৰডিউচাৰ বিচাৰিম পৰা যাব কিন্তু প্ৰমোটো বিৰাট ভাল পালে বহুতে কিন্তু আমিও নতুন তেতিয়া মই বহুত সৰু তেতিয়া আৰু 2014 কথা এইটো আৰু তো ভাল পালে কিন্তু প্ৰডিউচাৰ নাপালোঁ আমি তাৰপিছত বহুতে সোধে চিৰাগখন কিয় হোৱা নাই কি হ'ল চিৰাগখন কিয় হোৱা নাই সেইটোক লৈ এটা কনচেপ্ট ভাবিলোঁ মই প্ৰথম ভাবি আছিলোঁ যে কম খৰচত কেনেকৈ কৰিব পাৰি যে একদম জিৰ' বাজেটত যে পইচা নোহোৱাকৈ কেনেকৈ কৰিব পাৰি তো তাৰপিছত ভাবিলোঁ চিৰাগখন কিয় হোৱা নাই সেইটোক লৈ এটা কাহিনী বনাওঁ এখন মই চিনেমা চাইছিলোঁ ব্লেয়াৰ উইটছ প্ৰজেক্ট বুলি সেইটো হৈছে ফাউণ্ড ফুটেজ ফিল্ম যিটো অসমত এতিয়ালৈ মানে আমি কৰালৈ আৰু 2016লৈ হোৱা নাছিল আৰু ফাউণ্ড ফুটেজ ফিল্মৰ বিষয়ে বহুতে নাজানেও আৰু এতিয়াও চাগে ফাউণ্ড ফুটেজ ফিল্ম তেনেকৈ হোৱা নাই অসমত হোৱা নাই আৰু মানে আমাৰ বলিউডত হৈছে কিন্তু সেইবোৰ ফুল্লি চিনেমেটিক হয় কিন্তু যিখন মই চাইছিলোঁ ব্লেয়াৰ উইটছ প্ৰজেক্ট বুলি কয় সেইখন টোটেলি ৰ আৰু ন' মিউজিক একদম ৰ আৰু মানে সেইখন চাই বহুতে ৰিয়েল বুলি ভাবিছিল আৰু সঁচাকৈ হৈছিল তো মই চাইও মানে আচৰিত আৰু এনেকুৱা চিনেমা বনাব পাৰি তাৰপিছত ভাবিলোঁ যে চিৰাগখন বনাব গৈ আমাৰ ক্ৰু মেম্বাৰ যদি হেৰাই যায় তো সেইটো এটা কনচেপ্ট হ'ব পাৰে ন তো তেনেকৈ আৰম্ভ কৰিলোঁ তো সেইখন বনাইছিলোঁ মাত্ৰ 20,000 টকাত সেইখন ফুল্লি মানে এক্সপেৰিমেণ্টেল কৰিছিলোঁ আৰু সেইখন এটা হেণ্ডিকেম হাতত লৈ তাৰপিছত তাতে আমাৰ সুপ্ৰভাত তেওঁ এক্টিং কৰিছে তো ভাল এক্টৰ আছিলে সুনিতা কৌশিক আমাৰ ন্যায়ত সুনিতা কৌশিক আছে কাৰণে তেওঁৰ নাম ওলাই গ'ল এই কি পম্পী আছিল আমাৰ কৌশিক নাথ আছিলে হিমাংশু গগৈ কৌশিক নাথ ইহঁত আছিল আৰু সেইখন আমি ফুল্লি মানে বন্ধুৰ দৰে তেনেকৈ কৰিছিলোঁ আৰু কাম টিম আৰু মানে ল' বাজেটত যদি চিনেমা কৰিব লাগে মানে আৰু মোৰ ক'বলৈ গ'লে সেইখন কিন্তু মানে এনেকুৱা এটা এক্সপিৰিয়েঞ্চ মোক এক্টিং লাইনত বহুত বস্তু মানে হেল্প কৰিছে মানে সেইখন চিনেমা বিকজ তেতিয়ালৈকে মই এক্টিঙৰ মানে এতিয়াও নাজানো বাৰু শিকিবলৈ বহুত বাকী আছে ভাল হৈছে এতিয়া বহুত এতিয়াও আছিলে এতিয়াও ভাল হৈছে তো সেইটো তেতিয়া হিমাংশুকো লগ পালোঁ হিমাংশুৰ পৰা বহুত বস্তু শিকিলোঁ আপোনাৰ পৰা শিকিলোঁ পম্পী আছিলে কৌশিক তেওঁ বহুত ভাল এক্টৰ তো সেইখন চিনেমা আমি যেতিয়া কৰিছোঁ মানে এইটো মানে থাকি গৈছে মনত এতিয়া গোটেই জীৱন থাকিব মানে ইভেন মৰালৈকেও মানে থাকিব সেইখন এটা হেণ্ডিকেম লৈ আমি এটা কিমান আছিলে এটা হেণ্ডিকেম কিনিছোঁ আৰু সেইটো হেণ্ডিকেমেৰে মানে গোটেই মানে চিনেমাখন শ্বুট কৰিছোঁ হেণ্ডিকেমেৰে কৰাৰ কাৰণ এইটোৱে আছিল যে আমি ৰিয়েলটো দেখাব বিচাৰিছোঁ ৰিয়েলিষ্টিকটো আৰু সেইখন চাই উঠি সেইখন MX প্লেয়াৰত হেৰি হৈছিলে আমাৰ ষ্ট্ৰিমিং হৈছিলে তাৰপিছত এটা লিমিট আছিল যে ইমান বছৰলৈ চলিব তাৰপিছত আমাৰ ইউটিউবত আছে আৰু এতিয়া কাহিনী বুলি আছে সেইখন যিমানে চাইছে মানে চবৰে মানে ৰিয়েল বুলি ভাবিছে আৰু কাৰণ তাত মিউজিক একো এড কৰা নাই মানে সেইখনৰ পৰা মই ইনস্পায়াৰ হৈছোঁ বাৰু মানে আইডিয়াটো সেইখনৰ পৰাই আহিল তো টোটেলি সেইখন তাৰমানে কোনো মিউজিক নাই চবে ৰিয়েল মেক্সিমামে ৰিয়েল বুলি ভাবে মেছেজ কৰে ৰাতি ফোন মাৰে এইটো কি সঁচাকৈ ভয়াল নেকি কাৰণ মায়ং বুলি দেখাইছোঁ আমি মানে মায়ঙৰ কল্পনাপুৰ নামৰ একো জেগাই নাই তো কল্পনাপুৰত গৈ ইহঁত হেৰাইছে আৰু মিচিং হৈছে তো সেইখন চাই ইমান ৰিয়েল হৈছে চবে ইমান ভাল এক্টিং কৰিছে ফুল্লি ৰিয়েল আৰু তো চবে ভাল পাইছে তো সেইখন কৰি উঠাৰ পিছত আৰু এখন কৰিলোঁ ইউটিউবত গ'ল কিন্তু এজন ডাইৰেক্টৰৰ এটা হেঁপাহ থাকে যে এখন চিনেমা বনাওঁ মানে যিখন মানে এখন চেঞ্চৰ কৰা নাছিলোঁ ডাইৰেক্ট ইউটিউবতে দিছিলোঁ চেঞ্চৰ কৰি যি মানে অডিয়েঞ্চক দেখা আৰু ভালকৈ বিগ স্ক্ৰীনৰ কাৰণে তাৰপিছত আহিল ককা নাতিৰ আইডিয়াটো আৰু কাহিনী এটা
কাহিনীটো আছিল, আইডিয়াটো আছিল কেতিয়াবাৰ পৰা, কিন্তু মানে বাজেট পইচা নাই, প্ৰডিউচাৰ নাই, তো সেইটোৰ কাৰণে। তো দেউতাই যেতিয়া কেমেৰাটো কিনি দিছিলে মোৰ, সেই কেমেৰাটোৰে মানে মা দেউতা বহুত ছাপৰ্টিভ আৰু বহুত ছাপৰ্ট কৰে আৰু মানে তেওঁলোকৰ কাৰণে এইখিনি আৰু এতিয়া বৰ্তমান যিখিনি মানে এতিয়াও ষ্ট্ৰাগল বহুত কৰি আছোঁ, যিখিনি অলপ পাইছোঁ আৰু। তো কেমেৰা এটা কিনি দিছিলে, সেই কেমেৰাটোৰে মানে এই শিয়ানশ্বৰখনৰ ফটোগ্ৰাফীৰ কাৰণে কৰিছিলোঁ। মই একচুৱেলি ৱেডিং ফটোগ্ৰাফীৰ কামো কৰিছিলোঁ। কিয় কৰিলোঁ? চিনেমা লাইনত অহাৰ কাৰণে ৱেডিং ফটোগ্ৰাফীটো গ'লোঁ, কাৰণ কেমেৰাৰে ফটোগ্ৰাফী কৰিলে বা প্ৰেক্টিচ কৰিলেহে মই কিছু জানিম আৰু মানে কেমেৰাৰ বিষয়ে বা কি। তো তেনেকৈ তাৰমানে ৱেডিঙৰ পইচাৰে মই কেমেৰা কিনিলোঁ, কেমেৰাৰ যিবোৰ ইকুইপমেণ্ট লাইট এইবোৰ কিনিলোঁ। তো সেই পইচাৰে মই চিনেমাখন কৰিলোঁ, মানে প্ৰডিউচাৰ কোনো বিচাৰি নাপালোঁ, মানে শিয়ানশ্বৰখন, কাৰণ প্ৰডিউচাৰ নাই বা মোক কোনে প্ৰডিউচ কৰিব, মই নতুন এজন হেৰি আৰু চেষ্টা কৰিহে আছোঁ, যদিও এখন কৰিছোঁ। তো ভাবিলোঁ নিজে এইবোৰ বিচাৰি থকাতকৈ নিজে কৰিম আৰু নিজৰ টকাৰে যিখিনি পাৰোঁ আৰু। তো সেই দেউতাই কিনি দিয়া কেমেৰাটোৰে তাৰপিছত মই ৱেডিং ফটোগ্ৰাফী কৰি তাৰ পৰা পইচা জমা কৰি এইবোৰ কেমেৰা ইকুইপমেণ্ট যিমান আছে গোটেইখিনি কিনিলোঁ। কিনি এখন শিয়ানশ্বৰখন আৰম্ভ কৰিলোঁ। কুলদা কুমাৰ ভট্টাচাৰ্য ছাৰ, তেখেত বৰ্তমান আমাৰ মাজত নাই। তেখেতে ইমান বঢ়িয়া এক্টিং কৰিছে, তেওঁ বহুত ছাপৰ্ট কৰিছে। তেওঁ আৰু আমাৰ লয়ন ৰঞ্জন, এওঁলোক দুজনক লৈয়ে কাহিনীটো কৰিছোঁ, যাতে আমি কম বাজেটত কম খৰচত কেনেকৈ কৰিব পাৰোঁ। মই সেইটোৱে মানে হেৰি আছিল যে কাহিনীটো তেনেকৈ লিখিছোঁ যাতে একদম কম বাজেটত হৈ যায় আৰু। মানে সেইখন আমাৰ ঘৰৰ কাষতে এটা ঘৰ লৈছোঁ, মায়ে ভাত বনায়, আমি খাওঁ গোটেইবাৰে। আৰু সেইখনত ক্ৰু মেম্বাৰ 0 বুলি ক'ব লাগিব। মানে কৌশিক আমাৰ যিজনে এক্টিং কৰিছে, সি এইখনত মানে কৌশিক নাথি চিফ এডিঅ' কৰিছে, আৰ্ট ডাইৰেকশ্যনো কৰিছে মোৰ লগত একেলগে। আমি দুজনেই আছোঁ সেইখনত। আৰু স্মৃতি বুলি তাই কেইদিনমান মেকআপ কৰিছে, ছাৰক মানে অলপ কলা কৰিব লগা আছিলে, তো সেইকেইদিনৰ কাৰণে তাই মেকআপ কৰিছে। বাকী মানে ঘৰ চবে নিজে কৰিছোঁ, চব মানে ক্ৰু মেম্বাৰ কোনো নাই আৰু নিজে আৰু চব। লাইটমেনো নাই, কোনো নাই, কৌশিকে লাইট ধৰে, মই কেমেৰা কৰোঁ, তেনেকৈ কৰিছোঁ আৰু কোলাবৰেটিভ আৰু একদম। মানে ঘৰৰ কাষতে এটা ঘৰ লৈছোঁ, সেই ঘৰটো বৰ্তমান নাই, ঘৰটোতে গোটেই শ্বুটিং কৰিছোঁ। বাকী গাঁৱৰ ইফাল মিৰ্জাত শ্বুটিং কৰিছোঁ তেনেকৈ। তো মাহঁতে মায়ে ভাত বনাই খাওঁ দুপৰীয়া, তাৰপিছত আকৌ শ্বুট কৰোঁ। ৰাতি আকৌ নিজে থ'ব যাওঁ, গোটেইবোৰক থ'ব আহোঁ, গুৱাহাটীলৈ থ'ব আহোঁ। গৈ ৰাতি মানে থ'ব আহোঁতেও ৰাতি আধা ৰাতি মানে গাড়ী চলাই টোপনি লাগি যাওঁ, টোপনি মাৰিব পৰা নাই, নিজে ড্ৰাইভাৰ নিজে চব কৰিছোঁ আৰু। তো তেনেকৈ ৰাতি থ'ব যাওঁ, পুৱা আহি আকৌ শ্বুট আৰম্ভ। তো তেনেকৈ বহুত কম দিনতে চিনেমাখন ৰেডি হৈছিলে। কিমান দিন লাগিলে? 12 ডেজত হৈছে চাগে, 12-13 ডেজত তেনেকৈ হৈ গৈছে আৰু। এইটো কিমান লেন্থৰ? এইখন 1.5 ঘণ্টা, 1 hour 38 minutes আছিলে। তো এইখনত ছাৰে ইমান ভাল এক্টিং কৰিছে। পিছত প্ৰাগ চিনে এৱাৰ্ড তেওঁ ভাল বেষ্ট এক্টৰ পালে তেওঁ, আৰু মই আৰু কৌশিক নাথে পালোঁ বেষ্ট আৰ্ট ডাইৰেকশ্যনত। সেইটো আমাৰ কাৰণে বহুত ডাঙৰ এচিভমেণ্ট আছিলে। মানে ক'ব গ'লে তাৰমানে আমি ভাবাই নাই আমি যে ইমান কিবা, আমি জাষ্ট এটা চেষ্টা কৰিছোঁ যে চিনেমা এখন বনাব লাগে আৰু। তো এইটো বুজিলোঁ যে তোমাৰ হাতত পইচা নাথাকিলে সাহসটো যদি আছে তোমাৰ, চিনেমা বুলি নহয়, যিকোনো কাম মানে আগবাঢ়িব পাৰি আৰু। তো তেনেকৈ শিয়ানশ্বৰ হেৰি হ'ল। তাৰপিছত ৰিলামাত ৰিলিজ কৰিলোঁ, আৰু চিনেমা হলত দিব নোৱাৰিলোঁ যদিও মানে প্ৰজেকশ্যন কৰিলোঁ গায়কে, কাৰণ চিনেমা হলত দিব লাগিলে বহুত টকা লাগিব। কিন্তু চিনেমাখনত পষ্ট প্ৰডাকশ্যনত তোমাৰ দেৱজিৎ গান তেওঁলোকে চাউণ্ডৰ কামখিনি কৰিলে, তো তেওঁলোকেও কিছু হেল্প কৰিছে। বহুত কম বাজেটত হৈ গৈছে আৰু চিনেমাখন। টোটেল চাগে 4 লাখ টকা মানত গোটেই চিনেমাখন ৰেডি হৈছে। আৰু মই এইটো ক'ম যে চিনেমাখন মই 1 টকা লছো হোৱা নাই। চিনেমাখন বনাইছোঁ হয়, মানে যিখিনি খৰচ কৰিছোঁ মানে ৰিটাৰ্ণো আহিছে। তো মেইন কথা এইটোৱে, চিনেমা এখন বনালে বা মাৰ্কেটটো চাই ল'ব লাগিব, যিমান কম খৰচত কৰিম সেইটো ৰিটাৰ্ণ আহিব নে নাহে। কাৰণ বেছি খৰচ কৰিব গ'লে আমাৰ দৰে হেৰি আৰু, যদি আমি কম মানে ফুল্লি কমাৰ্চিয়েল যদি নবনাওঁ আমি, তো যিমান পাৰোঁ কমত কৰিলে ৰিটাৰ্ণ সেইখিনি আহি যায় আৰু। মানে প্ৰথমৰ পৰা যদি প্লেনিং কৰি থকা যায় যে মানে এতিয়া বহুত চিনেমা এনেকুৱা আছে যে এজ এন এক্সাম্পল 20 লাখত বনাইছে, বা আজিকালিতো বহুত বেছি কোটি গৈছে আৰু আমি সেইটো মানে উইথ প্ৰডিউচাৰটো কোটি টকাটো হৈছে, 10 কোটিৰো শ্বুটিং হৈছে বা চিনেমা ওলাব। একদম মানে ল' বাজেট বুলি যোনটো আমি ৱৰ্ড কওঁ, যে সকলোৱে মিলি পেলাই কলাবৰেটিভ এটা চিনেমা কৰিলোঁ, সেই চিনেমাৰ পৰা আহাৰো এটা ৱে থাকে, ৰাইট? মানে আগৰ পৰা ভাবি পেলাই যদি প্লেনিং কৰি পেলাই কৰা যায়, তেতিয়া সেই চিনেমা কোনোবাই কিনে, বা আপুনি যোনটো মানে ৱে ক'লে, বা আপোনাকো মই দেখিছোঁ আৰু ৰিভিউ মই চাইছিলোঁ, বহুত মানুহে কান্দি ওলাইছে। বহুত বাপৰে, সেইখন মই
ভবাই নাই যে ইমান ভাল হ'ব মানুহে তাকেতো মানে ক্ষণচৰ বুলি ক'লে এতিয়া মানে মোক নাজানে ক্ষণচৰ বুলি চাইছোঁ এইখন ক্ষণচৰ তুমি বনাইছা নেকি এনেকুৱা আৰু তো এই নেক্সট মানে ক্ষণচৰ চিকুৱেল এখন বনাইছোঁ চিকুৱেল যদিও কাহানী সেইটাই মানে কাহানী নতুন কিন্তু কুলদা ছাৰে অভিনয় কৰিছে আমাৰ তৰালী শৰ্মা বাই তেওঁ মিউজিক কৰিছে এইখন অলপ খৰচ কৰিছোঁ আৰু এইখনত আই থিংক 10 লাখ মানত বনাইছোঁ আৰু এইখন তো বাৰ লগত মোৰ চিনাকি নাই তৰালী বাক যেতিয়া মই ক'লোঁ যে ক্ষণচৰখন বনাইছোঁ তুমি বনাইছা নেকি ক্ষণচৰখন মোক নাজানে কিন্তু চিনেমাখন জানে আৰু ক্ষণচৰখন নাই এইটো নৰ্মেলি হয় মানে কেমেৰাৰ আগত যোন ওলাই থাকে সৌৰভ দা তেওঁলোকক চিনি পায় ৰাইট কিন্তু কেমেৰাৰ বেকত যোনে থাকে তেওঁলোকক মানে হেৰি হয় হয় মানে মই সেইদিনা এওঁৰ মই এটা হেৰি দেখিছিলোঁ ৰিলছ দেখিছিলোঁ একচুৱেলি এই 3 Idiots-ৰ ডাইৰেক্টৰ তো তেওঁ কৈ আছে যে দুটা জেগাত মানে চিনেমা বনায় এটা হৈছে ৰাইটিং টেবুল এটা হৈছে মানে কি এডিটিং টেবুল তাৰ মাজত যোনটো থাকে ডাইৰেক্টৰ মানে মই বহুত দিনৰ আগতে শুনিছিলোঁ যে চবতকৈ টাফেষ্ট কাম হৈছে ডাইৰেকশ্যন মানে চিনেমাৰ ডাইৰেকশ্যন হওক বা কোম্পানীৰ ডাইৰেকশ্যন হওক ডাইৰেকশ্যন আৰু তো আপোনাৰ এই ডাইৰেকশ্যনৰ মানে থটটো কেনেকৈ আহিলে যে আপুনি ডাইৰেক্টৰ মানে আপোনাৰ কেতিয়াবা মন গৈছে নে যে আপুনি কেমেৰা আগত ওলাব বা তেনেকৈ মন গৈছে নে কিবা ডাইৰেক্টৰ হ'ম নে কি হ'ম নাজানো সৰুৰ পৰা একো মানে হেৰিয়ে নাই এইম সুধিলে যি টি আৰু অমুক হ'ম তমুক হ'ম নাজানো আৰু কি হ'ম নাজানো আৰু তাৰপিছত মানে দেখিলে ষ্টেজত যেতিয়া ছিংগাৰে গান গায় চবে ক্লেপ মানে তালিয়া বজায় ভাল লাগে মই ভাবোঁ যে তাৰ পৰা কেনেকুৱা লাগিছে তাৰ কিমান ভাল লাগিছে বা মানে তাৰ কাৰণে ইমান হেৰি কৰিছে বা ষ্টেজত ড্ৰামা কৰিলে কিমান মানে হেৰি তো মোৰ এইটো আছিল যে কিবা এটা কৰোঁ এনেকৈ যে অডিয়েঞ্চে ভাল পাব আৰু মানে মোৰো মন যায় এইটো নাজানো কি জাষ্ট তেনেকৈ থাকোঁতে মানে মই চিনেমা ইমান কালেকশ্যন কৰিছিলোঁ নাজানো কিয় নিজে ভাল পাওঁ আৰু চিনেমা চাই ঘৰত এতিয়াও CD DVD বহুত আছে পৰি এতিয়াও আমাৰ ভিচিডিৰ দিনত যেতিয়া অসমীয়া ভিচিডি ওলাইছিলে তেতিয়া সেইবোৰ ভৰি আছে ঘৰত তাৰমানে অসমীয়া হওক বা হিন্দী গোটেই বহুত আছে এতিয়া কিয় কালেকশ্যন কৰিছিলোঁ নাজানো তো নিজৰে মন যায় যে মই এনেকুৱা কৰোঁ আৰু তাৰপিছত গৈ অসমত ডাইৰেকশ্যনৰ কিবা কৰ্চ কৰিব পাৰি নে নোৱাৰে একো নাজানো মই দেখি মানে চালোঁ আৰু যে ক'ৰবাত আছে নেকি তেনেকুৱা হেৰি জ্যোতিষিত্ৰমনত যে আছে মই নাজানো তাতে এডিটিং শিকাই বুলি জানো মই ইমান হেৰি নাই তাৰপিছত এনিমেশ্যন কৰ্চ কৰাৰ কথা ক'লে কোনোবাই তাতে শিকাব কিবা কিবি তেনেকৈ এনিমেশ্যন কৰ্চ কৰিলোঁ মই তাতে এডিটিংটো শিকিলোঁ আচ্ছা এনিমেশ্যন কৰ্চ কৰিছে এনিমেশ্যন কৰ্চ কৰিছোঁ তাৰপিছত মই পলিটেকনিকো কৰিছোঁ তাতে ড্ৰপ আউট আৰু পলিটেকনিকত জুনিয়ৰ ইঞ্জিনিয়াৰিং তাত AEI যিখন আছে চানমাৰীত আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট তাত এণ্ট্ৰেঞ্চ দি পাইছিলোঁ আৰু তেতিয়া তাৰপিছত মোৰ এইফালে চিনেমা বনোৱাৰ হেৰি আৰু চিনেমা বনাব লাগে মানে গৈছোঁ আৰু ক্লাছ কৰি আছোঁ কিন্তু মন নাই তাৰপিছত এদিন ব্ৰিজখনৰ তলত চানমাৰীৰ ব্ৰিজৰ তলত কথা ক'ৰবাৰ পৰা ক'ৰবাত আহি গ'ল বাৰু বেলেগ আহি গ'লোঁ ব্ৰিজৰ তলত পৰঠা খাই আছিলোঁ তাৰ আমাৰ মানে ক্লাছমেট কেইজনৰ লগত ইহঁতক মোৰ ইচ্ছা নাই মানে আহি আছিলোঁ আৰু কিন্তু মনটো বেলেগত মই কৈছোঁ মই কালিৰ পৰা নাহোঁ মই চিনেমা বনাম নগ'লোৱে পিছদিনাৰ পৰা ফাৰ্ষ্ট চেমটো দি নগ'লোৱে আৰু মানে সিদিনাৰ পিছদিনাৰ পৰাই নাই আৰু তাৰপিছত সিহঁতে ফোন মাৰি আৰু বোলো নাই মই নাযাওঁ আৰু মই চিনেমা বনাম তাৰপিছত বহুত বছৰ পিছত যেতিয়া টিভিত এটা ইণ্টাৰভিউ দেখিলে সিহঁতে ক্ষণচৰৰ সময়ত এই ৰজত তাৰ নামটো যোনে কল কৰিছিল আৰু এতিয়াও কণ্টেক্টত আছে সি ফোন কৰিছে সৌৰভ তই কৰি দেখাবি এনেকুৱা বোলো চেষ্টা কৰিছোঁ আৰু কিন্তু মই য'ত ফ'কাছ কৰি আছোঁ সেইটোতে আছোঁ আৰু মানে ছাইড হোৱা নাই আৰু মানে যে এই পলিটেকনিক বাদ দি যেতিয়া ঘৰত গৈছোঁ ডেফিনেটলি অলপ বেয়া লাগিছে মাহঁতৰ কিন্তু ছাপৰ্ট বহুত আছে তেওঁলোকে কৰ তই যিটো মন কৰিছা কৰ মাহঁতৰ কাৰণেই বাৰু এইখিনি সেইটো বস্তু কিন্তু বহুত মানে ধন্য মানিবলগীয়া কথা হয় বহুত বাপৰে সেইটো নহ'লে তোমাৰ অসুবিধা বহুত তাকেতো কিবা এটা যদি আমাৰ ৰেডিঅ' বহুত শুনি থাকে পুৰণি ৰেডিঅ' আছে যিটো সেইটো এতিয়াও মই ক্ষণচৰখনতে ইউজ কৰিছোঁ সেইটো তাতো যদি কিবা ইণ্টাৰভিউ দিছে কোনোবাৰ বা চিনেমাৰ বিষয়ে কিবা কৈছে বা টিভিত কিবা ওলাইছে তৎক্ষণ মাতি দিব বা আছোঁ এইটো চাই এতিয়াও আছে এইটো তাৰমানে এইটো মানে বহুত আৰু ছাপৰ্টিভ আৰু অ'কে আৰু কিবা কৈ আছিলোঁ কি কথা আছে আমি মানে এইটোত আছিলোঁ যে ফিল্ম মেকিঙৰ মানে আপোনাৰ ডিৰেকশ্যনৰ পৰা আহিলে অ'কে সেই তেনেকেই আৰু আহি গ'ল তো সৌৰভ দা আপুনি মানে এইটো কওক যে আপোনাৰ মানে এইটো মই বুজি পালোঁ যে আপোনাৰ কলেজ লাইফৰ পৰা সেই টাইমৰ পৰা আপোনাৰ মানে সেই মানে চিনেমা বনোৱাৰ বা চিনেমাৰ প্ৰতি এটা আপোনাৰ টান এটা আছিলে কানেকশ্যন এটা আছিলে আমি যোনটো ইয়াক এতিয়া নিয়াৰ কথা আকৌ ঘূৰি আহোঁ এই যে নিয়াই আপুনি শ্বুট কৰিলে শ্বুটিং প্ৰচেছটোত মানে কোনটো বেছি মুহূৰ্তপূৰ্ণ মানে ইম্পৰ্টেণ্ট যে প্ৰি প্ৰডাকশ্যনৰ কামটো আৰু প্ৰডাকশ্যনৰ কামটো নে পষ্ট প্ৰডাকশ্যনৰ কামটো ক'ব গ'লে গোটেইকেইটাই কিন্তু চবচে প্ৰি প্ৰডাকশ্যনটোত মানে কি হয় তোমাৰ প্ৰি প্ৰডাকশ্যনটো যদি ভালকৈ কৰি লোৱা হয়
বহুত টাইম দিব লাগে প্ৰি প্ৰডাকশ্যনত যদি কম টাইম দিয়া যায় মানে প্ৰডাকশ্যনটোত মানে শ্বুটিঙৰ সময়ত মানে তিনিটা ষ্টেজ থাকে প্ৰি প্ৰডাকশ্যন আৰু পষ্ট প্ৰডাকশ্যন প্ৰি প্ৰডাকশ্যন হৈছে পেপাৰ ৱৰ্কছ যিখিনি মানে স্ক্ৰিপ্টটো অহাৰ পিছত যিখিনি আমি কাম কৰোঁ যে কোনজন এক্টৰ কেতিয়া এক্টিং কৰিব বা মানে কোনজনক কেতিয়া আমি ক'ত শ্বুট কৰিম কোনদিনা কি কৰিম চব বহুত কাম থাকে আৰু কষ্টিউমৰ পৰা আৰম্ভ কৰি লোকেশ্যন চোৱা কষ্টিউম চব তাৰপিছত প্ৰডাকশ্যন হৈছে শ্বুটিং কৰি থকা আৰু পষ্ট প্ৰডাকশ্যন হৈছে শ্বুটিঙৰ পিছত মিউজিক চাউণ্ড এইবোৰ তো প্ৰি প্ৰডাকশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট গোটেইকেইটাই ইম্পৰ্টেণ্ট মই এইটো কোৱা নাই যে এটাও হেৰি প্ৰি প্ৰডাকশ্যনটোত কৰিলে তাত যদি আমি পেপাৰ ৱৰ্কছটো আমি বেছিকৈ কৰোঁ পেপাৰ ৱৰ্কছ বহুত বেছি ইম্পৰ্টেণ্ট সেইটো সোনকালে মানে বেছিকৈ কৰিলে কামবোৰ অলপ সোনকালে হয় বা ভাল কোৱালিটি ওলায় সেইটোৱে আৰু বা কেতিয়াবা কি হয় আমাৰ বাজেট বেছি নাথাকে কম বাজেটত কৰিব লগা হয় তো প্ৰি প্ৰডাকশ্যনটোত যদি আমি বেছি গুৰুত্ব দিওঁ যে একেটা চিন আমি এদিনত উলিয়াব পাৰিম আৰু যদি প্ৰি প্ৰডাকশ্যন নকৰোঁ ডাইৰেক্ট শ্বুট আৰম্ভ কৰোঁ এতিয়া মোৰ যিটো ক্ষণ আছে 12 দিনৰ ঠাইত 20 দিনো লাগিলে খৰচ বাঢ়িলে হয়তো নোৱাৰিলে কৰিব এইটোৱে প্ৰি প্ৰডাকশ্যন বহুত বেছি ইম্পৰ্টেণ্ট আৰু পেপাৰ ৱৰ্কছ কৰিবই লাগে আৰু কৰে বাৰু চবে আজিকালি বহুত ভাল ভাল কাম কৰি আছে চবে ইউটিউবত কিছুমান আজিকালি যিবোৰ দেখি থাকোঁ শ্বৰ্ট ফিল্ম বহুত ভাল ভাল কাম কৰি আছে আৰু মানে এতিয়াও এইটো চলি আছে কিন্তু মানে এই কাগজৰ মানে কৰা কামটো কি হয় মানে ময়ো এইটো বস্তুত মানে এগ্ৰি কৰোঁ বা এগ্ৰি কৰিবলৈ একোৱে নহয় মোৰতো একো নহয় যে আগতে আমি যেতিয়া বস্তুটো ডিছকাছ কৰি লওঁ বা আমি যেতিয়া পেপাৰ ৱৰ্কছ কৰি লওঁ তেতিয়া আমাৰ শ্বুটত গৈ পেলাই আমি কি কৰিম সেইটো আগৰ পৰা মাথাত থাকে গোটেই টিম মেম্বাৰ্ছ হয় নহয় সেই বস্তুটোৱে বহুত গৈ পেলাই হেল্প কৰে যে শ্বুটিংটো আমি 5 দিনৰ জেগাত 6 দিন লাগিব এসপ্তাহ লাগিব কেছ নাই বাট এটলিষ্ট 15 দিনলৈকে নাযায় বহুতৰ এনেকৈ মানে হেৰি হৈ যায় মানে পুছ হৈ যায় মানে শ্বুটিং যে কৰি 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 সেই শ্বৰ্টটোতো নহ'ল এইটো বস্তু থাকি গ'ল কণ্টিনিউটি মিষ্টেক মাৰিছে কিবা হৈছে তো আগৰ পৰা যদি পেপাৰ ৱৰ্কছখিনি কৰা যায় তেতিয়া একদম ভাল প্ৰয়োজন সেইটো বহুত বেছি আপোনাৰ লাইফত ষ্টৰি টেলিঙৰ মানে যেতিয়া আপুনি কৰি আছে এই কাহিনী আঁৰৰ কাহিনী যেতিয়া আপুনি কৰিছে তেতিয়া সেইটো আছিলে পেৰানৰ্মেল মানে ষ্টৰি তাত মানে 4টা ফ্ৰেণ্ড থাকে ক্ৰু মেম্বাৰ থাকে সিহঁতে লোকেশ্যন শ্বুট কৰিব যায় গৈ পেলাই লোকেশ্যন হাণ্ট কৰিবলৈ যায় গৈ পেলাই তাৰপিছত সিহঁতি ফচে এইটো ঘটনাটো হয় আপোনালোকে চাব ইউটিউবত আছে কাহিনী আঁৰৰ কাহিনী এই যে পেৰানৰ্মেল ঘটনাটো এইটোত আপোনাৰ কেনেকৈ ইণ্টাৰেষ্ট মানে আহিলে যে এইটো কৰিম বা আপুনি কেতিয়াবা শ্বুট কৰি থাকোঁতে বা সেইটো টাইমতে কিবা পাইছিলে নেকি এক্সপিৰিয়েঞ্চ কেনেকৈ আহিলে এইটো ক'ব গ'লে পইচাই কৰিছে এইটো কাৰণ পইচা হাতত নাই কম বাজেট কৰিব লাগে কি কৰিম কম বাজেটত তেনেকৈ আইডিয়াটো আহিল আৰু এডিটিং কৰি থাকোঁতে মোৰ হৈছিলে 1-2 দিনমান নাজানো সেইটো মনৰ ভাৱ হ'ব পাৰে এনেও হ'ব পাৰে নাজানো আৰু এইটো কোইনচিডেন্সো হ'ব মানে এডিটিং কৰি থাকোঁতে তাৰমানে যেতিয়া মই কৰি আছোঁ নিজেতো গোটেই ডাইৰেকশ্যন কেমেৰা এডিটিং গোটেইখিনি কৰি তাতো আমাৰ ক্ৰু মেম্বাৰ কোনোৱে নাই আমি কেইটাই আৰু এডিটিং কৰি থাকোঁতে গৰমৰ দিন আছিল পিছফালে কিবা মোৰ মানে আঁচ বহি যোৱাৰ দৰে তেনেকৈ কিবা হৈছিলে মই বোলো খোজতিত চাগে হেৰিত হৈছে টোপনিত হৈছে কি হৈছে নাজানো তো সেইটোৱে চিম্পুল আৰু ইমান বেছি হেৰি নহয় প্লাছ কিন্তু এটা কথা শ্বুট কৰি থাকোঁতে আমি এইটো সঁচাই নে মিছাই কি আছিল নাজানো আৰু এটা চিন কৰি আছিলোঁ আমাৰ ঘৰত কৰি আছিলোঁ এইটো যদিও মায়ং দেখাইছিল এটা চিন কৰি আছিলোঁ কৌশিকে কিবা বাৰীৰ পিছফালে যাব লাগে তেনেকুৱা কিবা এটা আছিলে হয়তো গৰু আহিছিল নে কিবা এটা আহিছিলে আগতে কিবা মোৰ কিবা আছে তাতে এটা মই দৌৰিছোঁ কৌশিকো দৌৰিছোঁ তাই বাগৰি পৰিছে তো জাষ্ট এইটো এটা ইনচিডেণ্ট হৈছিলে আৰু নাজানো এইটো কি আছিলে আৰু তাকে তেনেকৈ মই একো মানে হেৰি পোৱা নাই বাৰু আজিলৈ তেনেকৈ একো পোৱা নাই অ'কে মই মানে শুনিছোঁ যে মানে যোনে এইবোৰ লৈ পেলাই অলপ খুচৰে মানে যিহেতু আমাৰ খুচৰাই গৈছে বিকজ এইটো লিখা যায় ন মানে যেতিয়া আপুনি লিখি আছিলে আপুনি লিখিছে এইখন যেতিয়া লিখি আছিলে তেতিয়া আপুনি সেইটো ভাৱত সোমাই যায় ৰাইট তো তাৰ ওপৰত মানে ৰিচাৰ্চ কৰে ডেভেলপমেণ্ট কৰি থাকোঁতে মই বোলো যেতিয়া খুচৰা যায় সেইবোৰ এনাৰ্জি ভয়টোতো আছিল বাৰু এইটো যে মায়ঙত যিটোকে কৰিছোঁ মানে যদি মায়ঙত একো নাই এইবোৰ তথাপিতো এটা থাকে ন লোকবিশ্বাস বা আমি কৰিছিলোঁ এইবোৰ কাৰণ তাততো আমি গছডালৰ যিটো দেখাইছোঁ সেইটোতো একদম ৰিয়েল হয় সেইটো ৰিয়েল গছ আমি এটা মানে গছৰ হেৰি দেখাইছোঁ যে গছডাল মানে তাৰ পাত ছিঙিলে মানে কিবা এটা অপমংগল হয় সেইটো সঁচাকৈ হয় কাৰণ সেইটো আমি ৰিচাৰ্চ কৰিছোঁ তাত গৈ কিনে তো সেইবোৰ অলপ ভয় আছিলে যে আমি পাত ছিঙা নাছিলোঁ বাৰু তাৰে বেলেগ পাত আমি ছিঙি হেৰি কৰিছিলোঁ কিন্তু বহুত বছৰ পুৰণা গছ নহয় 500 বছৰ আছিলে ন এতিয়া গছডাল ভাঙিলে বাৰু হয় নেকি গছডাল নাই এতিয়া যোনে ভাঙিছে তাৰ গছডাল তেতিয়া হৈছিলে বোলে গছডালত ঠানি কোনোবাই ছিঙিছিলে বোলে তাৰ কাষৰ মানুহ ঘৰ তাত বোলে কিবা হেৰি কিবা গছৰ ঠানি নেকি সোমাই মাথাত সোমালে কিবা তেনেকুৱা শুনিছিলোঁ আৰু নাজানো কিমান তো সেইটো শুনি আৰু বেছি ভয় খাইছিলোঁ তো তাৰ পৰা নিচিঙাকৈ আমি কাহিনীটো কৰিছোঁ বাৰু তো তাৰপিছত এতিয়া গছডাল নাই বাৰু অ'কে ঠিক আছে তেতিয়াহ'লে আপুনি আজিৰ ডেটত কোনোবাই যদি ল' বাজেট চিনেমা শ্বুট কৰিব বিচাৰে বা নতুন ফিল্ম মেকাৰ কোনোবা যদি আহিব বিচাৰে আজিৰ প্ৰজন্মত বা আপকামিং প্ৰজন্মই কাৰণ এতিয়া চলি আছে কি টেকন'লজি ৰাইট ধৰক মই সেইদিনা চাই আছিলোঁ AI ফিল্ম মেকিং
আৰু এতিয়া আমি শুনি আছোঁ যে 2027 বা 2030লৈকেতো বহুত মানে বহুতখিনি চেঞ্জেছ হৈ যাব চাগে 2027লৈকে মানে AI ফিল্ম মেকিঙত সোমাই যাব মানে এতিয়া অলৰেডি সোমাই গ'ল অলৰেডি তো আপুনি কি ভাবে যে AI বনোৱা গৈছিলে মানে ফিনেন্সিয়েল হেল্পৰ কাৰণে বা যেনেকৈ কেলকুলেটাৰ বনোৱা গৈছিলে যে অলপ মানে হিচাপ নিকাচত হেল্প কৰিব বা কিবা কৰিব AI কিন্তু প্ৰথম সোমাইছে আৰ্টত তো ফিল্ম মেকিঙৰ ক্ষেত্ৰত মানে AI গৈ পেলাই ক'ৰবাত নহয় ক'ৰবাত মানে আমাৰো খাব নেকি চাকৰি নহয় বিকজ ফিল্ম মেকিঙৰ চাকৰি নহয় চাকৰি বাৰু নাখায় কিন্তু চিনেমা ক্ষেত্ৰত মই নাজানো কিমান হেৰি হ'ব কিন্তু বৰ্তমানলৈ আমাৰতো ইয়াত হেৰি হোৱা নাই কিন্তু বনাইছে বাৰু AI ফিল্মো বনাইছে AI ফিল্মটো ফুল্লি ফিল্ম এখন ওলাইছে মানুহে মই লগা নাই যে সেইবোৰ চাব মানুহে ইমান হেৰি কিন্তু কিছুমান VFXৰ হেৰি কাম হয়তো কৰিছে কাৰণ ইউটিউবাৰ কিছুমানে দেখি থাকোঁ মই এটা এক্সিডেণ্ট চিন কৰিব লাগিলে AI ব্যৱহাৰ কৰিছে কিন্তু সেইবোৰো পেইড হয় বাৰু তো তেনেকৈ কৰিছে হয়তো তেনেকৈ ইউজ হ'ব পাৰে কিমান কি মই ইমান গম নাপাওঁ এইটো এৰিয়াৰ বিষয়ে কাৰণ মই নিজেও এইবোৰৰ পৰা অলপ দূৰতে আছোঁ এইবোৰ ইমান ইউজ নকৰোঁ বা ফিল্ম মেকিঙত আমাৰ কেনেকৈ ইউজ কৰে এইটোও নাজানো বাৰু এতিয়ালৈ অহা নাই আমাৰ এইফালে হয়তো তো ইমান গম নাপাওঁ এইটোৰ বিষয়ে আপুনি মোক এইটো ক'বনে যে চিৰিজ আৰু চিনেমা মানে ফিল্ম আৰু চিৰিজৰ মাজত আজিকালি পূৰা চিৰিজ চলি আছে মাল্টিপল OTTs আছে চিৰিজ আৰু চিনেমাৰ মাজত ডিফাৰেঞ্চটো কি ক'বলৈ গ'লে ডিফাৰেঞ্চ বহুত বেছি একো নাই কিন্তু আছে কি হৈছে এতিয়া ৰিচেণ্টলি মই দেখিছোঁ কেইখনমান চিনেমা তেনেকৈ বনাইছিলে চিনেমা ৰিলিজ কৰিম বুলি হয়তো সেইটো সময়ত কিবা এটা প্ৰব্লেম হ'ল তেওঁলোকে চিৰিজ হিচাপত ৰিলিজ কৰিছে বলিউডৰে চিনেমা আৰু চিৰিজ হিচাপত OTT ৰিলিজ কৰিছে চাব গ'লে কিছুমান ফিল্ম যিটো মেকিং ষ্টাইল সেইটো অলপ বেলেগ থাকে কিছুমান মোবাইলত চোৱা যায় না বেছিভাগ OTTত চোৱা মানেতো মোবাইলতে মেক্সিমাম আৰু তো ক্ল'জত আমি বেছিকৈ ইউজ কৰিব লগা হৈ যায় চিনেমা বুলি ক'লে ৱাইড আৰু চিনেমা বুলি ক'লে ৱাইডটোৱে বুজোৱা যায় যিমান পাৰোঁ আমি ৱাইডত খেলা যায় কাৰণ ডাঙৰ স্ক্ৰীণৰ কাৰণে কৰা যায় মানে চিলভাৰ স্ক্ৰীণৰ কাৰণে তো ডাঙৰ পৰ্দাৰ কাৰণে ডাঙৰকৈ কৰা যায় বেছিভাগ ৱাইড শ্বট বা বেছি তেনেকুৱা ধৰণৰ ইউজ কৰা যায় কিন্তু OTTত কি হয় অলপ বেছিভাগ ক্ল'জত দেখুওৱা যায় আৰু ৱাইডো দেখুওৱা যায় কিন্তু এতিয়া বাৰু ইমান ডিফাৰেঞ্চ বেছি হেৰি আহি পৰা নাই প্লাছ কাহিনীত ডিফাৰেঞ্চ থাকে কাৰণ OTTত চেঞ্চৰ নাথাকে এতিয়া আহিছে চাগে নেকি নাজানো আৰু ইমান কিন্তু চেঞ্চৰ নাথাকে গতিকে যি টি দেখাব পাৰে আৰু ফুল্লি চব দেখাব পাৰে কিন্তু আমাৰ চিনেমাত ইমান এটা হেৰি কৰা নাই তো আই থিংক এইখিনিয়ে আৰু ইমান ডিফাৰেঞ্চ মই ইমান নাজানো আৰু মই ষ্ট্ৰাগল কৰিহে আছোঁ ইমান আৰু ময়ো নাজানো বাৰু তো এইখিনিয়ে চাগে আৰু অ'কে মানে চিনেমাৰ প্ৰচেছটো মানে চিৰিজৰ প্ৰচেছ ট'টেলি বেলেগ ৰাইট একদম বেলেগ বুলি ক'ব নাযাওঁ মই কাৰণ এতিয়া চোৱা ময়ো কেতিয়াবা ভাবোঁ চিনেমা এখন বনাই এনেকুৱা ধৰণত বনাম যে এখন চিৰিজ হিচাপেও ৰিলিজ কৰিব পাৰোঁ বা সেইটো ভাব আহে মোৰ তো হ'ব পাৰে এইটো চিনেমাৰ কাৰণ অলৰেডি হৈছেও তেনেকুৱা বলিউডতে হৈছে এনেকুৱা চিনেমা বনাইছে চিৰিজ হিচাপে ৰিলিজ কৰিছে তো হৈ যাব পাৰে এইটো তাৰমানে ইমান ডিফাৰেঞ্চ আছে বুলি মই ইমান নাভাবোঁ আৰু কিন্তু এইটো হয় কিছুমান বাহিৰৰ চিৰিজ আমি চালে এনেকুৱা ধৰণত বনাই সিহঁতে কাৰণ দীঘল প্ৰচেছৰ কাৰণে সিহঁতে মানে ছিজনছ বহুত থাকে ন 8 ছিজন 10 ছিজন তেনেকৈ বনাই দিয়ে সিহঁতৰ হেৰিটো অলপ বেলেগ হৈ যায় তেনেকৈ সিহঁতে তেনেকুৱা ধৰণৰ কাহিনীটো অলৰেডি ভাবি লয় যে এনেকৈ বনাম আৰু তেনেকুৱা হৈ যায় চিনেমা ক্ষেত্ৰত হয়তো সেইবোৰ মানে নহয় চাগে তেনেকৈ কৰিব পৰা নাজানো ইমানেই আৰু মই ইমান বিশেষ নাজানো এইখিনি অ'কে আপোনাৰ হেৰি কি মানে পাৰ্চনেল জনৰা কি বা ফেভৰেট জনৰা কি চিনেমা মানে তেনেকৈ মোৰ একো নাই চব চিনেমা চাই ভাল পাওঁ মই চব চাওঁ মই ফ্লপ চিনেমাও চাওঁ মই ফ্লপ চিনেমা কিয় চাওঁ যাতে গম পাওঁ কিয় ফ্লপ হ'ল এইখন কিহৰ কাৰণে ফ্লপ হ'ল সেইটো জানিব লাগে মানে চাই থাকিলে আপুনি এইটো বস্তু গম পায় মই ছাছপেন্স থ্ৰিলাৰ বাৰু বেছি ভাল পাওঁ কিন্তু নৰ্মেল ড্ৰামাও ভাল পাওঁ ক'ব গ'লে চব চিনেমাই চোৱা যায় এখন মই ছাজেষ্ট কৰিম 12 এংগ্ৰি মেন বুলি এখন আছে আলফ্ৰেড হিচকক তেওঁৰ ডাইৰেকশ্যন 12 এংগ্ৰি মেন এটা ৰুমতে গোটেই কোৰ্টৰুম ড্ৰামা হয় কোৰ্টৰুম মানে কোৰ্টৰ বিষয়ে ইমান হেৰি নাই কিন্তু এটা ৰুমতে মানে গোটেই কাহিনীটো যায় 12জন মানুহ থাকে এটা কেছ হয় কেছটো গোটেই মুখেৰে গোটেই কৈ ডাইলগেৰে শেষ হয় ইমান ধুনীয়া চিনেমা এখন চাগে ৰিমেক হ'ব হিন্দীত বহুত বঢ়িয়া চিনেমা তেওঁৰ বহুকেইখন ভাল চিনেমা আছে ৰব বুলিও এটা লোকেশ্যনতে সেইটো আৰু এখন আছে ৰিয়াৰ উইণ্ডো বুলি ভাল চিনেমা এইবোৰ আৰু তো চাওঁ আৰু চব চিনেমাই চোৱা যায় আৰু নিজে বনাব লাগিলেও বৰ্তমান যিখন বনালোঁ এইখনতো কোৰ্টৰুম ড্ৰামা ক্ৰাইম ন্যায় ছাছপেন্স থ্ৰিলাৰ তেনেকুৱাই আৰু মই দেখিছোঁ কিবা এনেকৈ চিগাৰেটৰ সৰু টুকুৰা এটা লৈ পেলাই তো সেয়াই আৰু ছাছপেন্স থ্ৰিলাৰ তেনেকুৱা ধৰণৰে আৰু অ'কে আপুনি বনাব মানে আপুনি ধৰক কমাৰ্চিয়েল আপুনি আৰ্টো কৰিছে আপুনি কমাৰ্চিয়েলতো কৰিছে এতিয়া ধৰক এজ এন এক্সাম্পল গোটেই ৱৰ্ল্ড মানে ইণ্ডিয়াটো আহি আছে অসমৰ ফালে গোটেই ৱৰ্ল্ড আহিছে পষ্টমেলনো আহি গ'ল কিবা বিতৰ্ক হৈছে কিবা হৈছে চ' এই আমাৰ যে গাঁৱত
গাঁৱত যে কোনোবা হিৰো থাকিব পাৰে মানে একদম চিম্পল ভাষাত কৈছোঁ যে এজ এন এক্সাম্পল কোনোবা এজন ধৰক গৌৰখীয়া সিও যে মানে হিৰো হিচাপে তেনেকুৱা কেৰেক্টাৰ দেখাব পাৰিনে আমি কাৰণ বিকজ এতিয়া কি হৈছে আমি চাউথ ইণ্ডিয়ান চিনেমা চাইছোঁ হলিউডৰ ফালে মই নাযাওঁ বলিউডৰ চাউথ ইণ্ডিয়ানৰ ওচৰত কৈছোঁ কাৰণ চাউথ ইণ্ডিয়া এতিয়াতো টপত গুচি গ'ল এইটো বহুত বেলেগকৈ গৈছে ৰকেট যোৱাদি গৈছে আৰু সিহঁতে কি কৰিছে সিহঁতৰ কালচাৰটো সিহঁতে ধুনীয়াকৈ দেখাইছে কান্তাৰা হওক বা হেৰি হওক ৰাইট চ' আমাৰ ইয়াতে গাঁৱত যে কোনোবা হিৰো হ'ব পাৰে বা গাঁৱৰ ষ্টৰি লৈ পেলাই আমি কমাৰ্চিয়েলাইজ কৰিব পাৰোঁ নে বাট নট ইন এ কমিক ৱে এনেকুৱা নহয় যে মানে কমিক জনৰাটো নহয় মানে চিৰিয়াছ জনৰা এনেতো থাকিবই এণ্টাৰটেইন থাকিলেতো চব থাকিব কমেডি থাকিব আপোনাৰ ইম'চনেল থাকিব তাৰপিছত ফাইট থাকিব একশ্যন থাকিব কিবা থাকিব চ' সেইটোক আপুনি কি ভাবে মানে গাঁৱৰ কিয় নোৱাৰি গাঁৱৰ পৰা হিৰ' ওলাই যোৱাৰ কথা হৈছে নে গাঁৱৰ কাহিনীৰ কথা হৈছে গাঁৱৰ কাহিনীৰ কথা কৈছোঁ গাঁৱৰ কাহিনীটো আছে বহুত বিদুৰ ভাইখনটো গাঁৱৰে গোটেই সেইখনটো ফুল্লি কমাৰ্চিয়েলে হয় তো এইখনটো ভালে বনাইছে ডেফিনেটলি গাঁৱৰ হেৰি বনাব পাৰি কেৱল ছাছপেন্স থ্ৰিলাৰ তেনেকুৱা ধৰণৰ বনোৱা নাই আজিলৈ চাগে বেছি মানে গাঁৱৰ হেৰিক লৈ তো তেনেকুৱা আহিব হয়তো মানে এইটো হয় তুমি কোৱাৰ দৰে চাউথ ইণ্ডিয়ান চিনেমা বা মালায়ালাম চিনেমা মই ৰিচেণ্টলি চাইছোঁ কেইখনমান এটা হেৰিক লৈ আৰু তোমাৰ চুবুৰী এটাক লৈ গোটেই কাহিনীটো মই নামটো পাহৰিলোঁ ইয়াৰ নামবিলাক বহুত টান নাম এষ্টৰে যায় নামটো মানে ইমান ধুনীয়া বনাইছে 6-7জন কেৰেক্টাৰ 4টা ঘৰ গোটেই চিনেমাখন তাতে নামটোৱে পাহৰিলোঁ মই নামটো লিখি দিবা তুমি ইয়াতে ডিছক্ৰিপশ্যনত কৈ দিম আৰু নামটো তলত ডেছক্ৰিপশ্যনত দি লিখি দিম বিৰাট ধুনীয়া চিনেমা আৰু তো সিহঁতে সেই গাঁও এখনক লৈয়ে গোটেই কাহিনীটো বনাইছে আৰু তো ডেফিনেটলি পাৰি আমাৰ ইয়াতো কেৱল আমাৰ নাজানো অসমীয়া মানুহে কিমান মানে আদৰি ল'ব আৰু চিনেমাখন তেনেকুৱা ধৰণৰ চিনেমা আশা কৰিছোঁ এটা সময়ত ল'ব হয়তো তেনেকুৱা চিনেমা লাহে লাহে হৈ আছে মানে একচুৱেলি তাকে বস্তুটো লাহে লাহে আমাৰ আপডেট হৈ গৈ আছে আৰু সেনেকুৱা চিনেমা বনাবও লাগে বিকজ কি হৈছে আমাৰ ইয়াতে এতিয়া গাঁৱৰ আই বিলং টু নগাঁও ৰাইট তো তেনেকৈ গাঁৱৰ ভিতৰত কি হয় গাঁৱৰ ভিতৰতো এনেকুৱা এটা চলি থাকে য'ত মানে কোনোবা এজনে গৈ পেলাই গাঁওখন বচাই দিয়ে কিবা এটা সৰু এনেকুৱা ইনচিডেণ্ট কৰে বা সৰু এটা ইনচিডেণ্ট হয় যোনটো কাৰণে গোটেই গাঁওখন ছেভ হৈ যায় মানে সেইটো এতিয়া নতুনকৈ কিবা এটা আহি আছে নহয় NRC বুলি কিবা এটা আহিব গম পাইছোঁ ডিৰেক্টৰৰ মই নামটো নাৰায়ণ পাচনিদা য়েছ তো সেইটোৱে মানে এতিয়া ধৰক চুই আছে বা এই আমি বলিউডৰ যেনেকৈ চাইছোঁ যে জাৱানত তাক বচাই কিন্তু এখন গাঁৱে মানে সি মৰাৰ পিছত মানে তাক যেতিয়া পেলাই দিয়ে তাক বচাই গাঁৱে মানে তো সেই গাঁৱৰ মানে একদম ৰুট লেভেলৰ ষ্টৰিও মানে কমাৰ্চিয়েলাইজ হ'ব পাৰে ৰাইট পাৰে ডেফিনেটলি পাৰে মানে কেৱল আমাৰ ইয়াতে এতিয়ালৈ যিমানকেইখন হিট চিনেমা মানে কিছু চব নহয় মেক্সিমাম আৰু আমাৰ একশ্যন যে চাউথ ইণ্ডিয়ান তেনেকুৱা ধৰণৰে মানে হৈছে বুলি ক'ব লাগিব তেনেকুৱা ধৰণৰ সেইবোৰে হিট বেছিকৈ হৈছে আৰু নাজানো গাঁৱলীয়া ছাছপেন্স থ্ৰিলাৰ এনেকুৱা কিমান মানুহে আদৰি ল'ব কিন্তু হ'ব হয়তো এটা সময়ত হৈ যাব পাৰে তেনেকুৱা আমাৰ মালায়ালামত কি হয় মালায়ালাম চিনেমা বা চাউথ ইণ্ডিয়ান মালায়ালাম বেছিকৈ এতিয়া হেৰি হৈ আছে বাৰু তেওঁলোকে ছাছপেন্স থ্ৰিলাৰ ইমান ধুনীয়া বনায় মানে এটা কম হেৰিক লৈ কিনে এটা যেনেকৈ মই ক'লোঁ এটা চুবুৰীক লৈ কিনে ধুনীয়া বনায় আৰু এইটো কালচাৰটো এৰি নিদিয়ে তেনেকৈ আৰু তো আমাৰ ইয়াতো হ'ব হয়তো এটা সময়ত হৰৰ কমেডি লৈ পেলাই আপোনাৰ কি ধাৰণা হৰৰ কমেডি মই ইমান এটা ভাল নাপাওঁ কিন্তু চাওঁ আৰু তো ক'লোৱে ন চোৱা যায় মানে চাওঁ তেনেকুৱা ধৰণৰ চিনেমা হ'ব এইটো আমাৰ অসমতো লাহে লাহে মানে চিনেমা যিটোকে চোৱা হেৰি আহিছে আৰু যিটোকে বৰ্তমান OTTও লাহে লাহে OTTবিলাক আহি আছে হয়তো আৰু কোনোবাই বনাব তেনেকৈ লাহে লাহে আগবাঢ়ি আছে আৰু কাৰণ আগতে পেণ্ডামিকৰ পৰাহে এতিয়া OTTবিলাক বেছিকৈ চলিছে তো সেইবোৰো হ'ব নিশ্চয় এটা সময়ত সকলোৱে চাব মোবাইলতে সেয়া আৰু অ'কে পেণ্ডামিকৰ কথা কওঁতে মই এটা কনস্পিৰেচিৰ কথা মনত পৰিছে সেইটো হৈছে COVID হা আচলতে আপুনি অকণমান ইণ্টাৰেষ্টিং শুনক বস্তুটো জাষ্ট এনেই কৈছোঁ আৰু কোনো মানে ইয়াতে কোনো লিংক নাই কথাটো COVID আৰু 19 আমি যোনটো আহিছিলে পেণ্ডামিকতে আমি যোনটো ইউজ কৰিছোঁ ৰাইট সেই ৱাৰ্ডটো মই কৈ থকা নাই এইটো ক'লেতো আপুনি গম পাইছে তো C goes for certification O goes for of verification ঠিক আছে আৰু ID হৈছে আইডেণ্টিটি হৈ গ'ল নামটো নাম্বাৰটোত আপুনি চাব মানে আমি যদি এলফাবেটিকলি যাওঁ 1 মানে হৈছে A 9 মানে হৈছে ABCDEFGHI সেইটো এটা মানে বহুত বেলেগ কনস্পিৰেচি মানে
COVID-19 যোনটো মানে ৱৰ্ড আৰু আচ্ছা সেইটো কেনেবাকৈ মানে ইয়াৰ লগত কানেক্টেড এই লগত কানেক্টেড ঠিক আছে Okay. অ'কে মই আপোনাক কিয় ক'লোঁ যে আগতে আমি মোবাইল ইউজ কৰিছিলোঁ আপুনিতো AIটোৰ কথা কৈছা য়েছ যে সেইফালে চাৰ্টিফিকেশ্যন অফ কি ভেৰিফিকেশ্যন অফ আইডেণ্টিটি আৰু লগতে AI মানে 19 আৰু ডিপিক কৰা গৈছে এইটো বাট বুজিছেনে দেৰ ইজ এ কনস্পিৰেচি বাই দ্য ৱে চ' মই কৈ আছিলোঁ যে সেই পেণ্ডেমিকৰ টাইমৰ পৰা আমি OTTৰ লগত বা মোবাইলৰ লগত আমি বহুত বেছি কানেক্টেড হৈ গৈছোঁ মানে আপুনি কি ভাবে এই বস্তুটো কিছুমান ক্ষেত্ৰত ভাল হৈছে কিছুমান ক্ষেত্ৰত বেয়া হৈছে তোমাৰ সৰু ল'ৰা ছোৱালীক মোবাইল দিব লগা হৈছে বহুত বেছি বেয়া হৈছে আৰু সেইটো মানে মোবাইলতে গোটেই কাম কৰিব লগা হৈছে সিহঁতে কাৰণ ইয়াতে অকল মোবাইলত অনলাইন ক্লাছ কৰাটো নাই ইয়াতে ডেফিনেটলি ৰিলছ চাইছে ইনষ্টাগ্ৰাম খুলিছে এতিয়াতো ৰিলছ খুলিবই নোৱাৰি সৰু সৰু ল'ৰা ছোৱালীবোৰে কিমান কি কৰি থাকে তো সেইটো ক্ষেত্ৰত বেয়া হৈছে কিছুমান ক্ষেত্ৰত ভাল হৈছে এণ্টাৰটেইনমেণ্ট দুনিয়াত ভাল হৈছে OTT আহিছে এক্টৰছে কাম পাইছে তোমাৰ টেকনিচিয়ানবোৰে কাম পাই আছে আমি কাম পাই আছোঁ এক্টৰছসকলে আৰু সেইটো হিচাপত ভালো হৈছে তেনে আৰু খালি মানে এইটো ভালকৈ ইউজ কৰাটোহে মানে সেইটোৱে আৰু। মেইন মটিভ আৰু চিনেমাৰ কথাত আপোনাক কওঁ মোৰ মাথাত এটা কুৱেশ্যন আছে হা সেইটো বহুত দিন ধৰি চলি আছে যে কমাৰ্চিয়েল চিনেমা তাত আইটেম ছং ঠিক আছে চ' এই আইটেম ছঙৰ যোনটো মানে জনৰা সেইটোত এতিয়া ধৰক আমি যি আইটেম ছং দেখোঁ এতিয়া ধৰক বলিউডতে কৰিছে আমাৰ অসমত হয় আইটেম ছং হয় তেনেকৈ কিন্তু বলিউডত সিহঁতি যোনটো লেভেলত মানে ধৰক আইটেম ছং সিহঁতি কৰাই আছে বা যোনটো লেভেলত সিহঁতি কৰি আছে সেই আইটেম ছঙৰ মানে জনৰাটো এনেকুৱা গ'লে ভাল নে অলপ কিবা চেঞ্জ হ'ব লাগে মানে থকাটোৰ কথা কৈছে সেইটো চোৱা এইটো মেকাৰ্ছেও এইটো চাইছে অডিয়েঞ্চে কি বিচাৰে ডেফিনেটলি সেইটোৱে বিচাৰে অডিয়েঞ্চে সেইটো ভাল পাই চাই চব নহয় কিছুমানে ভাল পায় বা হয়তো মেক্সিমামে ভাল পায় সেইকাৰণে আৰম্ভ হৈছে মানে আৰম্ভ যোনে প্ৰথম আৰম্ভ কৰিছিলে ভাল পালে অডিয়েঞ্চে সেইকাৰণে হয়তো চলিল তো তেনেকৈ চলি গৈ আছে অসমতো তেনেকৈ আৰম্ভ হৈছে চলিছে তেনেকৈ তো সেইটো এতিয়া কাহিনীলৈ কথা যদি ফুলি কমাৰ্চিয়েল কৰিছে বা ভাবিছে যে এটা গান দিলে এইটো গানটো হিট হ'ব সেইটো কাৰণেও হেৰি কৰিছে নিগেটিভ একো হেৰি নাই মোৰ মতে এইটো অডিয়েঞ্চে যদি ভাল পাইছে বনাইছে সেয়াই আৰু এতিয়া ষ্টৰিটোৰ লগত কিন্তু কানেক্টেড থাকিব লাগে ষ্টৰিৰ লগত ডেফিনেটলি এনে আৰু এড কৰি দিলেতো ভাল নালাগিব এনে আৰু ঘপকে কমাই দিছে আৰু সেইটো স্ক্ৰিপ্ট ডিমাণ্ড হ'ব লাগিব এতিয়া মোৰ যিখন মোৰ নেক্সট পষ্ট কাৰ্ড বুলি এখন চিনেমা বনাইছোঁ মানে ক'লোৱে যায় মাত্ৰ যে ক্ষণচৰৰ চিকুৱেল পষ্ট কাৰ্ড সেইখন বাৰু অলমষ্ট ৰেডি সেইখন পইচাৰ কাৰণে হেৰি কৰিব পৰা নাই বাৰু ৰিলিজ কৰিব পৰা নাই তো সেইখনত মই এতিয়া এটা যদি আইটেম ছং লগাই দিওঁ নিমিলিব টোটেলি মানে জনৰতে বেলেগ হৈ যায় তো সেই কাহিনী লৈ স্ক্ৰিপ্ট লৈ ডিমাণ্ড কৰিব আৰু কেনেকুৱা কি হেৰি তো সেয়াই আৰু মোৰ মতে থাকিব পাৰে থাকিলে অডিয়েঞ্চ যদি আহিছে কিয় নকৰোঁ কৰিব লাগে সেয়াই আৰু ঠিক আছে তেতিয়াহ'লে আমি লাহেকৈ সামৰাৰ আগত আপুনি আজিৰ ডেটত বা এতিয়া যোনে নতুন ফিল্ম মেকিং কৰিব বিচাৰি আছে বা যোনে সপোন দেখি আছে ফিল্ম মেকিং বা ফিল্ম এণ্ড কালচাৰেল ইণ্ডাষ্ট্ৰীত অহাৰ বাবে মানে স্পেচিয়েলি ফৰ ডিৰেকশ্যন বা এক্টিং মানে আল্টিমেটলি এতিয়াতো মাল্টি হৈ গৈছে না যে মানে আৰু এইটো হয়ো যে যোনে ডিৰেকশ্যন কৰিব তেওঁ অলপমান জানিব লাগে যে কেনেকৈ স্ক্ৰিপ্ট লিখে কেনেকৈ এক্টিং কৰে ৰাইট চ' আপুনি তেওঁলোকক কি বাৰ্তা মানে এটা মানে কি মই ইমান হেৰি হোৱা নাই বাৰু মই চেষ্টা কৰি আছোঁ ষ্ট্ৰাগল কৰি আছোঁ ময়ো তথাপিতো মই যিখিনি মানে হেৰি হ'ল ইমান দিনে কাম কৰি অলপ মোবাইলটো আজিকালি আইফোন বহুত কমন হৈ গৈছে আইফোন বুলি নহয় যিকোনো ফোনে আজিকালি ভাল কোৱালিটি আৰু মই মানে দেখিছোঁ ইউটিউবত বহুত ভাল ভাল কৰি আছে DSLRটো বা মিৰৰলেছ কেমেৰা আজিকালি চবৰে হাতে হাতে তো যদি ইণ্টাৰেষ্ট হয় কেমেৰাটো থাকিলেই হ'ল আৰু কাহিনী এটা থাকিলেই হ'ল আৰম্ভ কৰি দিয়া কাম আৰু মই যেনেকৈ এটা 20,000 টকীয়া তেতিয়া বাৰু কেমেৰা ইমান হেৰি নাছিলে বা ইমান দামী মোবাইল তেতিয়া হেৰি হোৱাই নাছিলে মানে আপোনাক সুধিছোঁ বিকজ আপুনি 0 পৰা ষ্টাৰ্ট কৰিছে মানে নৰ্মেলিতো চবেই 0 পৰাই ষ্টাৰ্ট কৰে ৰুট লেভেলে যোনে মানে উঠে আৰু কাৰণ যোন চাটকৈ উঠে যায় চাটকৈ পৰিও যায় ৰাইট লাহে মানে শ্ল' এণ্ড ষ্টেডি উইন্স দ্য ৰেচ আৰু বিকজ আপুনি 0 পৰা ষ্টাৰ্ট কৰিছে সেইটো কাৰণে মই আপোনাক এইটো কথা সুধিছোঁ যে এতিয়া যাৰ তাত পইচা নাই সাহসটো লাগিব পইচা দৰকাৰ নাই সাহসটো লাগিব পইচা ডেফিনেটলি অলপ লাগিবই কিন্তু সাহসটো লাগিব মেইন কথা যদি তুমি ভাবা মই কৰিব পাৰিম নে তুমি যদি আগে নাভাৰা কেনেকৈ হ'ব ক্ষণচৰ তেনেকৈ আৰম্ভ হৈছিল বা কাহিনী তেনেকৈ আৰম্ভ হৈছিল তো সাহসটো যদি কৰিছা যে কৰিব পাৰিম আৰম্ভ কৰা বন্ধু আছে বন্ধুক লগ কৰা
কোনোবাৰ বন্ধুৰ কেমেৰা আছে কেমেৰা লৈ আহা এইটো বাৰু মই অকলে কোৱা কথা নাই বহুত বাহিৰৰ ভাল ভাল ডাইৰেক্টৰে এইবোৰ কথাই কৈছে মানুহ হৈ গৈছে মই শুনিছোঁ এইবোৰ কথা তো তেওঁলোকে এইটো কথাই কয় যে কেমেৰাটো থাকিলেই হ'ল কাহিনী এটা হেৰি কৰা কিন্তু এইটো হৈছে একেবাৰে জিৰ' যদি তোমাৰ 1 টকা হাতত নাই সেইটোও দিগদাৰ অলপতো লাগিব 10-20 টকা এটলিষ্ট হাতত লোৱা শ্বৰ্ট ফিল্ম বনোৱা ইউটিউবত দিয়া ভাল হৈছে লাহে লাহে আগবাঢ়িব তেনেকৈ আৰু তো তেনেকৈ মোৰ হাতত বাৰু তেতিয়া ইমান হেৰিও নাছিল কিছু লাহে লাহে অলপ অলপকৈ আগবাঢ়িছিলোঁ তো সেয়াই আৰু আজিকালি বহুত এভেইলেবল হৈছে চবৰে মেক্সিমামৰ হাতত কেমেৰা মানে ইউটিউবটো খুলিবই নোৱাৰি শ্বৰ্ট ফিল্ম ইমান ভাল ভাল বনাইছে বহুতে ভাল ভাল কাম কৰি আছে তাৰমানে তো সেয়াই আৰু চবে ভালকৈ কৰক চেষ্টা কৰিলে হ'ল সাহসটো মেইন সাহসটো কৰি আগবাঢ়িলে হ'ল আৰু সেয়াই ঠিক আছে সৌৰভ দা ধন্যবাদ আপুনি আহিলে মই মানে বহুত দিন ধৰি ভাবি আছিলোঁ মই বোলো সৌৰভ দাৰ লগত বহোঁ অলপ ভালকৈ কথা চথা পাতোঁ আৰু এবাউট চিনেমা আৰু ফিল্ম মেকিং কাৰণ আমাৰো মাথা থাকে ন যে মানে এতিয়া চিনেমা বনোৱাটো সপোনটোতো চবে দেখে ৰাইট কিন্তু সেইটো দিঠকত পৰিণত কৰিবলৈও এটা ৱে আছে এটা প্লেনিং থাকে চ' তাকে ধন্যবাদ আপুনি আহিলে আপোনালোকে গোটেই ভিডিঅ'টো চালে ইমান সময় দিলে আৰু এনেকৈ আমি নতুন নতুন ভিডিঅ' লৈ আহি থাকিম আপোনালোকে চাই থাকিব নমামি প্ৰডাকশ্যন নমামি পডকাষ্ট আৰু আমাৰ এটা চেনেল আছে সেইটো হৈছে নমামি ব্ৰেইন একাডেমি আৰু নমামি চিনিভাৰ্ছ বুলি এটা আছে সেইটো আমি নতুনকৈ ষ্টাৰ্ট কৰি আছোঁ চ' ধন্যবাদ আকৌ লগ পাম